বন্ধুসকল নমিৰ সোমবাৰৰ খণ্ডটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈছে। শনিবাৰৰ খণ্ডটিত আমি দেখিবলৈ পাওঁ যে নমিয়ে বিভানক ফোন কৰে আৰু তাই যে দেউতাকক এৰিব নোৱাৰে এই কথাটো কয়। অৰ্জুনে দেউতাকক বিভানৰ মাকক ফোন কৰিবলৈ কয় আৰু তেওঁ যে পইচা আনি সময়মতে ঘূৰাই দিব নোৱাৰে এই কথাটো ক'বলৈ কয়। এই কথা শুনি বিভানৰ মাকৰ খং উঠে আৰু তেওঁ বিষ্ণুৰ লগত হোৱা চৰ্তকেইটা বিষ্ণুক মনত পেলাই দিয়ে। কিন্তু বিভানৰ মাকে গম নাপায় অৰ্জুনে যে এই ফোন কলটো ৰেকৰ্ড কৰি ৰাখিছে। এতিয়া বাৰু অৰ্জুনে এই কলটোৰে কি কৰিব খুজিছে গম পাব আপোনালোকে সোমবাৰৰ খণ্ডটিত। নমিৰ সোমবাৰৰ খণ্ডটিত আমি দেখিবলৈ পাম যে অফিচত কৰ্মচাৰীবোৰৰ বিৰোধ তীব্ৰ হৈ গৈ আছে। এতিয়া বাৰু বিভানে কৰ্মচাৰীবোৰক শান্ত কৰিবলৈ কি কৰিব? বিভানে বিষ্ণুক ক্ষমা খুজিব নেকি? সঁচাকৈ নমিৰ সোমবাৰৰ খণ্ডটি বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন কোন নমিৰ সোমবাৰৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষাৰে ৰৈছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।